guys, welcome back to my channel as a Sans Vlog. Aji Independence Day hoy. Happy Independence Day to all of you. Ji hokol lok India lok hokol India bahirot ase telukor hokolrele mur falor pa Happy Independence Day. Aru aji 75tম স্বাধীনতা দিবস আমি উদযাপন কৰিলো আৰু যি সকল বীৰ লোকে আমাৰ ভাৰতখন স্বাধীন কৰিবৰ বাবে তেওঁলোকে নিজৰ জীৱনটো বলিদান দিছে তেওঁলোকে দেশখনৰ বাবে আৰু সেই তেওঁলোক সকলো বীৰ জৱানলৈ মোৰ ফালৰ পৰা সেলিউট আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো আৰু স্বাধীনতা দিবস বুলি ক'লে আমাৰ সকলোৰে মনবোৰ স্বাধীন যেন লাগে আজি আমাৰ ভেটেনেৰি ফিল্ডত স্বাধীনতা দিবস উদযাপন কৰিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে আহি তেওঁ পতাকা উত্তোলন কৰিলে হেবোৰ ক্লিপ আমি লব নোৱাৰিলো আনফৰচুনেটলি কাৰণ বহুত ৰেষ্ট্ৰিকশনৰ মাজত তেওঁ পতাকা উত্তোলন কৰিছে যি সকল লোকৰ পাছ আছিল তেওঁলোকে সোমাব পাৰিছে আৰু তেওঁলোকে পতাকা উত্তোলনত আছিল আৰু আমি নোৱাৰিলো কিন্তু তাৰ পিছৰ কিছু ক্লিপ তেওঁ যেতিয়া পতাকা উত্তোলন কৰি গল তাৰ পিছত বিকিয়ে গৈ কিছু ক্লিপ আনিছে আপোনালোকক দেখুৱাম আৰু জুৱা কালি 14 আগষ্টত আমাৰ মানে 15 আগষ্টৰ বাবে আমাৰ গুৱাহাটীখনত ইমান ধুনিয়াকে সজাইছে নহয় আপোনালোকক দেখুৱাম তাৰে কিছু ক্লিপ আনিছে মই আপোনালোকক দেখুৱাম আপোনালোকৰ সৈতে শেয়াৰ কৰিম আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে ক'ব আহিলা মা ক'ৰ পৰা আহিলা ফুৰি আইছো ক'ত গৈছিলা বাহিৰত গৈছিল কৈ দিয়া বাবা বাইকি গৈছো ফুৰিবলৈ গৈছিলা ফুৰিবলৈ আমি গৈছিলো ন সানজে ফুৰি আহিলে আজি তাইও বহুত আজি হেপী আৰু এতিয়া যাও খানা বনাওগে জুতাটো খুলি দিও নি খুলি দিয়া তাই জুতাযোৰ এতিয়া যাও খানা বনাওগে বলা কিচেনলৈ যাও আজি ডিনাৰত বনাম পনীৰ বাটাৰ মছলা আৰু আপোনালোকক দেখুৱাম কেনেকৈ বনাও মই দেখুৱাই যাম এতিয়া পিন্ধি লৈছো মই এপ্ৰন কিচেনত আহিছো কাৰণ হোৱাইট কালাৰ ড্ৰেছত অলপমান দাগ লাগিলে বেয়া লাগে সো এপ্ৰন পিন্ধি ললো বস্তুখিনি এতিয়া ৰেডি কৰি লওঁ ইনগ্ৰেডিয়েণ্টখিনি তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক পনীৰ বাটাৰ মছলা বনাবলৈ মই 4টা বিলাহী ল'লোঁ বিলাহীকেইটা ভালদৰে ধুই লৈছোঁ আৰু বিলাহীকেইটা এনেদৰে কাট লগাই ল'ম চাৰিওফালে গোটেইকেইটা বিলাহীতে তেতিয়া মানে কি হয় সিজোৱাৰ পিছত বাকলিটো ধুনীয়াকৈ এৰুৱাবলৈ সুবিধা হয় এয়া মই গেছৰ ফ্লেমটো অন কৰি দিলোঁ আৰু এই বিলাহীকেইটা সিজিবলৈ দি দিলোঁ আৰু ইয়াতে অলপমান নিমখ দিলোঁ
এয়া হাই ফ্লেমত দিছোঁ আৰু এয়া বিলাহীকেইটা মোৰ সিজি আছে, বইল হৈ আছে। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ, এয়া বাকলিটো ধুনীয়াকৈ এৰাই গৈছে, দেখিছেনে? স্কিনখিনি ধুনীয়াকৈ এৰাই গৈছে, গোটেইকেইটাৰে তেনেকৈ এৰাই গৈছে। এতিয়া মই ফ্লেমটো অফ কৰি দিম। তাৰপিছত এটা বৌলত ধুনীয়াকৈ বিলাহীকেইটা এটা এটাকৈ উলিয়াই ল'ম। পনীৰ বাটাৰ মছলা বনাবলৈ মই এইটো পনীৰ লৈছোঁ, আমুল মলাই পনীৰ এইটো। তাৰপিছত কাজু অলপমান, তাৰপিছত দৈ, আমুল ফ্ৰেছ ক্ৰীম, ৰেড চিলি পাউডাৰ, ইয়াতে আছে ধনিয়া আৰু জিৰা পাউডাৰ মিক্স, হালধি পাউডাৰ, আৰু এইটো হ'ল কাশ্মীৰী লাল মিৰ্চ, জিঞ্জাৰ গাৰ্লিক পেষ্ট, আমুল তাজা অলপমান গাখীৰ লাগিব, আৰু এইটো গৰম মছলা এভৰিডে ইউজ কৰি আছোঁ এইটো। বাছ এইখিনিয়ে ইনগ্ৰিডিয়েণ্ট লাগিব। নেক্সট ষ্টেপ কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই বিলাহীকেইটাৰ এনেদৰে মই বাকলিখিনি এৰুৱাই ল'ম। এয়া এনেদৰে এৰুৱাই ল'লোঁ গোটেইকেইটাৰ পৰাই। আৰু এতিয়া গেছত কেৰাহী এখন পাতিলোঁ আৰু তাতে ফ্লেমটো অন কৰি দিলোঁ, মেল্টেড বাটাৰ দিছোঁ, আৰু এতিয়া গোটা গৰম মছলা দিম, আপোনাৰ তেজপাত, লং, ডালচেনি, ইলাচি এইকেইটা মই দি দিম তেলতে। ইয়াৰ গোন্ধটো অহাৰ পিছত অকণমান লৰাই দিছোঁ। তাৰপিছত এতিয়া মই দিম পিঁয়াজখিনি এড কৰি দিলোঁ। পিঁয়াজখিনি 2 মিনিটমান ভাজি ল'ম মিডিয়াম হিটত। মই পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া মই আদা নহৰু পেষ্ট 1 চামুচ দিছোঁ। খিনি দি ভালদৰে আকৌ 2 মিনিটমান লৰাই ল'ম, ভাজি ল'ম। খিনি 2 মিনিটমান ভাজা হৈ গ'ল, আৰু অকণমান বাটাৰ এড কৰিলোঁ মই। এতিয়া অলপমান পানী এড কৰি দিছোঁ, অলপমান পানী। এতিয়া গুড়া মছলাখিনি দি দিম, জিৰা আৰু ধনিয়া পাউডাৰ দিলোঁ, ৰেড চিলি পাউডাৰ দিলোঁ, হালধি। এতিয়া মই কাশ্মীৰী লাল মিৰ্চ এড কৰিলোঁ। এইখিনি গোটেইখিনি ভালদৰে মিলাই ল'ম, মিলাই পেলাই অলপমান ভালদৰে লৰাই ল'ম। আৰু অকণমান পানী এড কৰিলোঁ। এতিয়া মই মছলাখিনি ভালদৰে ভুনি ল'ম। তাৰপিছত এইখিনি কাজুখিনি যে অলপমান গাখীৰ তাতে দিলোঁ, দি পেলাই এইখিনি পেষ্ট বনাই ল'ম, আৰু এতিয়া ঢাকি দিলোঁ। এইখিনি কাজুৰ পেষ্ট হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰি দিলোঁ মছলাখিনিত কাজু আৰু গাখীৰ মিলাই পেলাই পেষ্ট। ইয়াত অকণ পানী দি পেলাই মই যিখিনি লাগি আছিলে সেইখিনিও দি দিলোঁ ইয়াতে। দি পেলাই এতিয়া অলপ সময় ভুনিম, মছলাখিনি ভালদৰে ভাজিম। আৰু তাৰপিছত অকণমান মই চেনি এড কৰিছোঁ ইয়াতে। এইটো এটা সৰু ট্ৰিক, আপোনালোকেও এড কৰিব পাৰে, গুড় বা মৌ এনেদৰে এড কৰিব পাৰে। মই চেনি এড কৰিছোঁ 2.5 টিস্পুন, ভাল লাগে খাই। এয়া এইখিনি হৈ গ'ল। এতিয়া মই দৈ এড কৰিলোঁ ইয়াতে। দৈ এড কৰি আকৌ 5 মিনিটমান হ'বলৈ দিম, তাৰপিছত ঢাকি পেলাই। এয়া হোৱাৰ পিছত এতিয়া মই টমেটো পিউৰি যিখিনি বনাইছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিম। এইটো মুহূৰ্তত এই টমেটো পিউৰিখিনি দি দিলোঁ। এতিয়া অলপমান ঢাকি পেলাই 5 মিনিটমান মিডিয়াম ফ্লেমত হ'বলৈ দিম, সেইখিনি কুক হ'বলৈ দিম। এতিয়া মই গৰম মছলা পাউডাৰ যোনটো আছে এইটো
1 টিস্পুন দি দিলোঁ দি এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ লৰাই ল'লোঁ এতিয়া নিমখ দিম টেষ্ট অনুসাৰে দিব আপোনালোকে ভালদৰে লৰাই ল'লোঁ তাৰপিছত এইখিনি আকৌ হ'বলৈ দিম 2 মিনিটমান আনফালে আৰু এখন পেন পাতি দিলোঁ তাৰপিছত এয়া মেল্টেড বাটাৰ এড কৰিলোঁ ইয়াতে দিলোঁ আৰু অলপমান বাটাৰ এড কৰি দিলোঁ পনীৰখিনি ইয়াতে দি দিম অলপমান গোল্ডেন ব্ৰাউন হোৱালৈকে অলপমান ভাজি ল'ম পনীৰখিনি খিনি এবাৰ চাই লওঁ মছলাখিনি মোৰ চালো নিমখ কম হৈছিল সেইকাৰণে মই আৰু অলপমান নিমখ এড কৰি দিলোঁ খিনি মোৰ ভাজা হৈ গ'ল আৰু এইখিনিও 5 মিনিটমান মছলাখিনি ভাজিলোঁ আৰু পনীৰখিনিও অলমষ্ট হৈ গ'ল গোল্ডেন ব্ৰাউন এতিয়া মই ক্ৰীম এড কৰিলোঁ এতিয়া পনীৰখিনি দি দিলোঁ তাৰপিছত আৰু 5 মিনিটমান ঢাকি পেলাই হ'বলৈ দিম এয়া মোৰ 5 মিনিট হৈ গ'ল তো ফাইনেলি মোৰ পনীৰখিনি ৰেডি লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যিসকল লোকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিলোঁ বাই গুড নাইট